নমস্কাৰ। আশা কৰোঁ তোমালোক সকলোৱে ভালে আছে। এতিয়া বহুতো ছাত্ৰ ছাত্ৰীয়ে আমাৰ ওচৰত কমেণ্ট কৰিছে যে ছাৰ HSLC 2025 বা হাইস্কুল শিক্ষান্ত পৰীক্ষাৰ ৰিজাল্টসমূহ কেতিয়া ঘোষণা কৰিব। তো অহাকালি আমাৰ মুখ্যমন্ত্ৰী ডাঙৰীয়া ছাৰে তেওঁৰ টুইটাৰত টুইট কৰে যে হাইস্কুল শিক্ষান্ত পৰীক্ষাৰ ৰিজাল্টসমূহ এপ্ৰিল মাহৰ 15 তাৰিখৰ পৰা এপ্ৰিল মাহৰ 20 তাৰিখৰ ভিতৰতে ঘোষণা কৰিব। তো তোমালোক নিশ্চিত যে ৰিজাল্টসমূহ কেতিয়া ঘোষণা কৰিব। তো এতিয়া আমাৰ আৰু এটা বিষয় হ'ল, বহুতো ছাত্ৰ ছাত্ৰীয়ে কমেণ্ট কৰিছে যে ছাৰ মোৰ ৰিজাল্ট এইবাৰ বেয়া হ'ব। মোৰ সপোন আছিল ছায়েন্সত পঢ়াৰ, কিন্তু দেউতাই এতিয়া আৰ্টছতে পঢ়াব, কিয়নো মোৰ ৰিজাল্ট বেয়া হ'ব। তো আচলতে তোমালোকে এনেকুৱা কমেণ্টবিলাক কৰিব নাপায়। চোৱা, তোমালোকে কষ্ট কৰিছা, যথেষ্ট কষ্ট কৰিছা আৰু এক্সামসমূহ দিছা। এতিয়া তোমালোকৰ লাক, ক'বলৈ গ'লে তোমালোকৰ লাক বেয়া, কিয়নো ছ'চিয়েল বিদ্যা বা সমাজবিদ্যা বা ছ'চিয়েল ছায়েন্স, য'ত তোমালোকৰ কুৱেশ্যনটো যথেষ্ট টাফ হৈছিল, লগতে ইংলিছ কুৱেশ্যনটো তোমালোকৰ যথেষ্ট টান আহিছিল। তো তেনেকুৱা বিভিন্ন ক্ষেত্ৰত তোমালোকৰ ৰিজাল্টসমূহ লাগিলে বেয়া হওক, সেইটো মেটাৰ নকৰে। কিন্তু তোমালোকে নিজৰ সপোন বাস্তৱত পৰিণত কৰাৰ কাৰণে য'ত পঢ়িবলৈ ইচ্ছা আছিল তাতেই পঢ়া। এতিয়া আমাৰ সমাজত দেখিবলৈ পোৱা যায়, ছায়েন্সত পঢ়িলে বা কমাৰ্চত পঢ়িলে ল'ৰা ছোৱালীবিলাকক বেছি সন্মান দিয়ে, আৰ্টছত পঢ়িলে সন্মান নিদিয়ে। আচলতে আমাৰ অভিভাৱকসকলে বুজি পাব লাগে, আৰ্টছত বা কমাৰ্চত পঢ়িলেও ল'ৰা ছোৱালীবিলাক ছাকচেছ হয়। হয়তো তেওঁলোকৰ অলপ সময় দেৰি লাগে বা অলপ দেৰিলৈকে ছাকচেছ হয়। এতিয়া চোৱা, তোমালোক ডাঙৰ ডাঙৰ IAS, APSC তেনেকুৱা বিষয়াসকল তোমাৰ বেছিভাগেই ক'বলৈ গ'লে আৰ্টছৰ ছাত্ৰ হয়। ইফালে আমাৰ বেংক বা ইণ্ডাষ্ট্ৰিয়েল কমাৰ্চিয়েল ব্যক্তিবিলাক কমাৰ্চৰ হয়। কিন্তু তোমালোকে কি হয়, ছায়েন্সত পঢ়িলে যিটো আমাৰ সুবিধাসমূহ, তুমি উচ্চতৰ মাধ্যমিক ক্লিয়াৰ কৰিলা বা 12th ক্লিয়াৰ কৰাৰ পাছত তোমালোকে NEET, JEE মেইনছ আৰু বিভিন্ন ধৰণৰ এক্সামসমূহ দিব পাৰা বা তাত তোমালোক সফলো হ'ব পাৰা। কিন্তু কমাৰ্চত আৰু আৰ্টছত পঢ়িলে এই এক্সামসমূহ দিব নোৱাৰা। এইটো এটা তোমালোকৰ ক'বলৈ গ'লে ডিমেৰিট হ'ব ছায়েন্স, কমাৰ্চ আৰু আৰ্টছৰ মাজত। তো কথাটো হ'ল, তোমালোকৰ ৰিজাল্ট বেয়া হ'ল, তাক লৈ চিন্তা কৰিব নালাগে। তোমালোকে ছায়েন্সত পঢ়া বা তোমাৰ ইচ্ছা গৈছে মোৰ ৰিজাল্ট বা মই আৰ্টছত পঢ়িম, তো তোমাৰ ৰিজাল্টটো যথেষ্ট ভাল হৈছে, এতিয়া পেৰেণ্টছে তোমাক ছায়েন্সত নাম লগাই দিলে, এতিয়া তুমি ছায়েন্সত পঢ়িব নোৱাৰিবা, তোমাৰ ইচ্ছাই আৰ্টছত পঢ়াৰ, তেনেকুৱা হেডেকবিলাক নল'বা। এনেকুৱা হেডেকে তোমাৰ যথেষ্ট ক্ষতি কৰিব। তো এতিয়া তোমাৰ ৰিজাল্ট বেয়া হৈছে, তোমাৰ পঢ়াৰ সপোন আছে ছায়েন্সত, তুমি ছায়েন্সতে এডমিশ্যন লোৱা আৰু যথেষ্ট কষ্ট কৰি যোৱা, নিশ্চয় তোমাৰ ফলাফল উচ্চতৰ মাধ্যমিক পৰীক্ষাত ভাল হ'ব। তো আশা কৰিছোঁ তোমালোক সকলোৱে ভিডিঅ'টো নিশ্চয় বুজি পাইছা। তো ভিডিঅ'টো পাৰিলে তোমালোকে শ্বেয়াৰ কৰি দিবা আৰু সকলো ছাত্ৰ ছাত্ৰীক চোৱাৰ এক সুবিধা কৰি দিবা। আৰু অভিভাৱকসকলে ল'ৰা ছোৱালীক প্ৰেছাৰ নিদিব যে তই ছায়েন্সত পঢ় বা তই কমাৰ্চত পঢ়, তই আৰ্টছত পঢ়িব নালাগে। ল'ৰা ছোৱালীৰ ইচ্ছামতে তেওঁলোকক পঢ়িবলৈ দিয়ক, কিয়নো তেওঁলোক নিজে পঢ়িব, আপুনি নপঢ়ে বা অভিভাৱকসকলে নপঢ়ে। এতিয়া আপুনি তাৰ কথাটো বুজি নাপাব। তো আপোনালোকে ভিডিঅ'টো নিশ্চয় বুজি পাইছে। আশা কৰোঁ সকলোৱে শ্বেয়াৰ কৰি দিব। ধন্যবাদ।